অৰুণোদয় আঁচনি 3.0 নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি 3.0ত এইবাৰ নতুনকৈ আবেদন কৰিলে সেইসকলৰ নাম কিন্তু ভেৰিফাই হৈ গ'ল। সেইসকলে অহা মাহৰ পৰা বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ত এইবাৰ নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ নামটো ভেৰিফাই হ'ল নে নহ'ল বা আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে নে নকৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ত এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা কোন মাহৰ পৰা লাভ কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই নিউ লিষ্টটো কেনেকৈ চেক কৰিব A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ত এইবাৰ নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে, যিবিলাক বিধৱা মহিলাসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিলে সকলোৰে নাম কিন্তু ভেৰিফাই হৈ গ'ল। খালি কিন্তু মই কৈ আছোঁ যিবিলাক বিধৱা মহিলা আছে সেইসকলৰ কথা। এইবাৰ যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছিল বা সকলো ডকুমেণ্ট জমা দিছিল, এতিয়া কিন্তু সেইসকলৰ নাম ভেৰিফাই হৈ গ'ল। এইবাৰ বিধৱা মহিলাসকলে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু এটা ভেৰিফাই লিষ্ট আহি গৈছে। যিহেতু নামবিলাক ভেৰিফাই হৈ গ'ল, যিহেতু অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো কেনেকৈ চেক কৰিব। এতিয়া কিন্তু আপোনালোকে ভেৰিফাই লিষ্টটো অনলাইনত চাব নোৱাৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ ভেৰিফাই লিষ্টটো চাব বিচাৰে তেনেহ'লে আপোনালোকে কিন্তু আপোনাৰ পঞ্চায়তত যাই চেক কৰিব লাগিব যে মোৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত সকলোৱে এপ্লিকেশ্যন কৰিছে, দুখীয়াসকলে এপ্লিকেশ্যন কৰিছে আৰু বিধৱা মহিলাসকলে এপ্লিকেশ্যন কৰিলে। এতিয়া আপোনাৰ গাঁৱৰ ফালৰ পৰা যিটো লিষ্ট পঠাইছিল যে সেইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে, ইমানজন দুখীয়া মানুহ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0ত সকলোৰে নামবোৰ এপ্ৰুভ হৈ গৈছে, এপ্ৰুভ লিষ্ট আহি গৈছে। এতিয়া কিন্তু আপোনাৰ ঘৰে ঘৰে আহি চেক কৰিব যে আপোনালোকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় নে নহয়। আপোনাৰ ঘৰত আহি চেক কৰিব, তেতিয়া আপোনাৰ নামটো এপ্ৰুভ হৈ যাব যে আপোনালোকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয়। তাৰপিছত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা অহা মাহৰ পৰা সোমাই থাকিব বা অহা মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিলে তেনেহ'লে কিন্তু এটা ভেৰিফাই লিষ্ট আহি গৈছে।